নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। DRDO বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি হয়। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰিব পাৰিব। নতুনকৈ চাকৰি আহিছে, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। DRDO বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে, সকলোখিনি কথা জনাই আছোঁ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে DRDO নিউ ৰিক্ৰুইটমেণ্ট আছে 2025 বৰ্ষৰ কাৰণে। আৰু ইয়াত আপোনালোকৰ জুলাই মাহৰ 1 তাৰিখে নটিফিকেশ্যনখন ৰিলিজ কৰি দিছে। আপোনালোকৰ এটা ভাল খবৰ হয়, বেছি দিন হোৱা নাই নটিফিকেশ্যনখন ৰিলিজ কৰা। আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। DRDO বিভাগত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছিলে, তেন্তে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আপোনালোকৰ বাবে আহি গ'ল। এই সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। DRDO বিভাগৰ ফালৰ পৰা আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। DRDO নিউ ৰিক্ৰুইটমেণ্ট আহিছে 2025 বৰ্ষৰ কাৰণে। ইয়াত আপোনালোকে দেখিব পাইছে DRDO নিউ ৰিক্ৰুইটমেণ্ট। ভেকেঞ্চিৰ নাম দেখিব পাইছে DRDO নৈ ভৰ্তি 2025ৰ কাৰণে আহিছে। অৰ্গেনাইজেশ্যন আপোনালোকে দেখিব পাইছে ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন DRDO বুলি কোৱা হয়। তাৰ পৰা ভেকেঞ্চি মুকলি কৰি দিছে। পোষ্ট নেমখিনি যদি মই ক'বলৈ যাওঁ, চাইণ্টিষ্ট বি আছে, ইঞ্জিনিয়াৰ বি, এনেকুৱা ধৰণৰ ভেকেঞ্চি কিছুমান আপোনালোকে দেখিবলৈ পাব। টোটেল পোষ্ট আপোনালোকে 152 প্লাছ ভেকেঞ্চি দেখিবলৈ পাব। এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। হু কেন এপ্লাই যদি ক'বলৈ যাওঁ, অল ইণ্ডিয়া মেল ফিমেল সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। এই সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে DRDOত ডিফেন্স ৰিচাৰ্চ এছিষ্টেণ্টত, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত 56,100 পৰ্যন্ত লাভ কৰিব পাৰিব। আৰু মিনিমাম এজ 18 বছৰ হয়, মেক্সিমাম এজ 40 বছৰ হয়। 40 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBCৰ ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল OBCৰ ক্ষেত্ৰত 100 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। বাকী SC SC PWBDৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ নাই। আৰু পে'মেণ্ট মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু সুবিধা আহি গ'ল। এই সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। দেখিব পাৰিছে এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে ডিগ্ৰী ৰিলিভেল ইন ডিচিপ্লিন কোৰ্চত যদি আপোনালোকে ডিগ্ৰী পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। BA হওক, BSc হওক, BCom হওক, আপোনালোকে যদি পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব। এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এজ প্ৰুফৰ কাৰণে চাৰ্টিফিকেট লাগিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত কেনেদৰে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ DRDO যিটো অফিচিয়েল ৱেবছাইট আছে, সেই অফিচিয়েল ৱেবছাইটত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। চ' পোনপ্ৰথমে অফিচিয়েল ৱেবছাইটত যাব, তাৰপিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এপ্লাই লিংকত গৈ আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আহি গ'ল। আৰু আবেদনসমূহ অলৰেডি ষ্টাৰ্ট হৈ আছে। লাষ্ট ডেট সম্পৰ্কে যদি ক'বলৈ যাওঁ, 18 জুলাই ইয়াৰ কাৰণে লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। সকলোখিনি কথা মই জনাই দিছোঁ। আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধা আপোনালোকৰ বাবে আহি গৈছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। DRDO ফালৰ পৰা নতুন ভেকেঞ্চি আপোনালোকৰ বাবে আহি গৈছে। এপ্লাই যোগে কৰি ল'ব পাৰিব। 156টাকৈ অত্যাধিক চাইণ্টিষ্ট আৰু ইঞ্জিনিয়াৰ বি লেভেলৰ আপোনালোকৰ ভেকেঞ্চি দেখিবলৈ পাব। আৰু মই আকৌ এবাৰ আপোনালোকক জনাই দিছোঁ, অভাৰভিউটো মই আকৌ এবাৰ আপোনালোকক দি দিছোঁ। জুলাই মাহৰ 1 তাৰিখে নটিফিকেশ্যন ৰিলিজ কৰিছে। মই আপোনালোকক আকৌ এবাৰ অভাৰভিউটো দিছোঁ। DRDO নিউ ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে আছে। ভেকেঞ্চি নেম আপোনালোকে দেখিছে DRDO
নিউ ভেকেঞ্চি অৰ্গেনাইজেশ্যন নেম লিখিছে ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন আৰু ভেকেঞ্চি ক্ষেত্ৰত সাইণ্টিষ্ট বি আৰু ইঞ্জিনিয়াৰ বি লেভেলৰ ভেকেঞ্চি মুকলি হৈছে টোটেল পোষ্ট আছে 152 প্লাছ অল ইণ্ডিয়া মেল ফিমেলে আবেদনসমূহ কৰি ল'ব পাৰিব চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ইলিজিবল হয় আবেদনসমূহ কৰিব পাৰিব আৰু আবেদন কৰাৰ আগত আপোনালোকে এডভাৰটাইজমেণ্টখন ভালদৰে পঢ়ি চাই ল'ব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰি পেলাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিঅ'ত লগ পাম